সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ গাইডলৈ স্বাগতম জনালোঁ। বাইদেউসকল, আমাৰ প্ৰেগনেণ্ট ওমেন লগতে আমাৰ যিবিলাক শিশু থাকে, সেই শিশুবিলাকক নিশ্চয় ভেকচিনেশ্যন কৰা হয়। VACD সিহঁতে ভেকচিনেশ্যন ভেকচিন পায়। সেই ভেকচিনেশ্যনৰ ৰিপৰ্টখিনি আমাৰ পোষণ ট্ৰেকাৰত আপলোড দিব লাগে। এই পোষণ ট্ৰেকাৰত আমি এগৰাকী প্ৰেগনেণ্ট ওমেনৰ ভেকচিনেশ্যনৰ ডাটাখিনি কেনেকৈ ভৰাম আহকচোন এবাৰ চাই লওঁ। মই পোষণ ট্ৰেকাৰ এপছটো অ'পেন কৰি ল'ম। কৰি লোৱাৰ পিছত বেনিফিচিয়াৰিছত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত প্ৰেগনেণ্ট ওমেনৰ মডিউলত ক্লিক কৰি দিলোঁ। কৰি দিয়াৰ পিছত আমাৰ যিবিলাক বেনিফিচিয়াৰী আছে, ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে যে এইগৰাকী বেনিফিচিয়াৰীৰ ইয়াৰ 8 মাহ চলি আছে, ইয়াৰ 8 মাহ, এইটো 8 মাহ। আৰু যদি আমি তলফালে এনেকৈ যাওঁ, ইয়াতে চাওক কিছুমানৰ হয়তো 3 মান্থছ আছে, 6 মান্থছ আছে। তে মই এইগৰাকী বেনিফিচিয়াৰী যে আছে ফুলভানু নেচা, সেই ফুলভানু নেচাৰ নামৰ কাষতে থকা 3 ডটছত মই ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক এড ভেকচিনেশ্যন ডিটেইলছ বুলি লিখা আছে। এই এড ভেকচিনেশ্যন ডিটেইলছৰ ওপৰত মই এবাৰ ক্লিক কৰি দিম। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে চাওক লিখা আহিছে TD1 অভাৰডিউ বুলি দেখাইছে, TD2 অভাৰডিউ, TD বুষ্টাৰ অভাৰডিউ। এইখিনিত মই আপোনালোকে যদিও জানে, হয়তো বহুতে নজনাকৈও থাকিব পাৰে, মই অকণমান ক'ব খুজিছোঁ যে এগৰাকী মহিলা যেতিয়া প্ৰেগনেণ্ট হয়, প্ৰেগনেণ্ট হোৱাৰ 12 উইকছৰ পিছত আমাৰ 12 উইকছত TD1 পায়, তাৰ এমাহ পিছত TD2 পায়। আৰু TD বুষ্টাৰ যদি এই এগৰাকী গৰ্ভৱতী মহিলা এবাৰ গৰ্ভৱতী হোৱাৰ 3 বছৰৰ ভিতৰতে যদি আকৌ গৰ্ভৱতী হয়, তেতিয়াহ'লে কিন্তু সেই মহিলাগৰাকীয়ে TD1 বা TD2 নাপায়, অনলি বুষ্টাৰ পায়, TD বুষ্টাৰ। গতিকে নিশ্চয় আপোনালোকে বুজি পালে যে আমাৰ এগৰাকী গৰ্ভৱতী মহিলাই TD1 আৰু TD2য়ে পাব। কিন্তু যদি সেই মহিলাগৰাকী আগতে হয়তো প্ৰেগনেণ্ট হৈছিলে, হয়তো মিছকাৰেজো হৈ গৈছে, 3 বছৰৰ ভিতৰত আকৌ মানে সেই মহিলাগৰাকী প্ৰেগনেণ্ট হ'ল, তেতিয়া তেখেতে TD1 আৰু TD2 নাপায়, TD বুষ্টাৰ পাব। এতিয়া মুঠৰ ওপৰত আমি এইখিনি কথা জানিব লাগে কাৰণে জানি লৈছোঁ, কিন্তু আমাৰ যিটো MCP কাৰ্ড থাকে, MCP কাৰ্ডত এই ডাটাখিনি ভৰোৱাই থাকে, ANMে ভৰাই দিয়ে। আমি VACDত গৈ সেই ডাটাখিনি আমি কালেকশ্যন কৰি ল'ম, বা MCP কাৰ্ডখন লৈ আমি ডাটাখিনি কালেকশ্যন কৰি লোৱাৰ পিছত পোষণ ট্ৰেকাৰত আমি এই ডাটাখিনি ভৰাব লাগে। এতিয়া চাওক ইয়াতে যে TD1 বুলি লিখা আছে, এই TD1ৰ কাষতে আকৌ ইয়াত অভাৰডিউ বুলি লিখা আছে। অভাৰডিউ হ'লেও আমি ইয়াতে ক্লিক কৰি দি আমি ডাটাখিনি ভৰাব লাগিব। এতিয়া মই এই অভাৰডিউৰ ওপৰতে যেতিয়া ক্লিক কৰি দিলোঁ, ইয়াতে চাওক ডেট অফ ভেকচিনেশ্যন বুলি লিখা আহিছে, আৰু ইয়াতে কাষতে কেলেণ্ডাৰ দিয়া আছে। মই এই কেলেণ্ডাৰৰ ওপৰত যেতিয়া ক্লিক কৰি দিলোঁ, কেলেণ্ডাৰ খোল খাই গ'ল। এতিয়া ধৰিলোঁ আজিৰ তাৰিখতে ভেকচিনেশ্যন কৰা হৈছে, ভেকচিন পাইছে। গতিকে মই ইয়াত তলতে অ'কেত যেতিয়া ক্লিক কৰি দিলোঁ, ইয়াতে চাওক তাৰিখটো লিখা আহিছে। মই ছাবমিট কৰিলে কিন্তু ডাটাখিনি ছাবমিট হ'ব। নেক্সট ঠিক তেনেকৈ TD2 বা TD বুষ্টাৰ এই ডাটাখিনি আমি ভৰাম আৰু ছাবমিট দিম। বাইদেউসকল, আপোনালোকে নিশ্চয় বুজিব পাৰিলে যে আমি ভেকচিনেশ্যনৰ ডাটাখিনি কেনেকৈ আমাৰ পোষণ ট্ৰেকাৰ এপছত ভৰাব লাগে, আৰু এইখিনি দৰকাৰী হয়। গতিকে আপোনালোকে এইখিনি ডাটা ভৰাব বুলি ধৰি লৈ মই মোৰ ভিডিঅ' আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।